নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। আজি গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ খেল। এইবাৰ IPLৰ সিজনত যেহেতু গুৱাহাটীত দুখনকৈ মেচ অনুষ্ঠিত হোৱাৰ কথা, তাৰে প্ৰথমখন মেচ আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। আজি বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মহাৰণ আৰু অসম সন্তান ৰিয়ান পৰাগৰ খেলক লৈ আশাবাদী ৰাজ্যবাসী। আজিৰ দিনটোত অৰ্থাৎ আজিৰ খেলখনত আপুনি কোনটো দলৰ সমৰ্থক কমেণ্ট বক্সত জনাব পাৰে। পৰৱৰ্তী খবৰ অহা 4 জুনৰ পিছত দেশৰ জনতাই বাই বাই দিব বিজেপিক। এইবাৰ নিৰ্বাচনত 150খনো আসন লাভ নকৰিব বিজেপিয়ে। দেশৰ জনতাক এই গেৰাণ্টি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপি। এইবাৰ নিৰ্বাচনত 150খনো আসন লাভ নকৰিব বিজেপিয়ে। বহি কলম উলিয়াই লিখি ৰাখক এই কথা। 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক এই গেৰাণ্টি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে লগতে কয় যে কাঁহী বাতি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায়। মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় দৰিদ্ৰতা। আমি নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই 1 লাখকৈ টকা একাউণ্টত ভৰাই দিম। দেশৰ জনসাধাৰণক এই প্ৰতিশ্ৰুতি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ফুৰদাৰ সমালোচনা কৰি এইবাৰ বিপদত পৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মা। অশোক শৰ্মাৰ বিৰুদ্ধে এইবাৰ জাৰি কৰা হ'ল কাৰণ দৰ্শোৱাৰ জাননী। ভোটগ্ৰহণৰ দিনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰব হৈছিল জ্যেষ্ঠ বিজেপিৰ নেতাগৰাকী আৰু তাৰ পিছতে এইবাৰ বিপদত পৰিছে বিজেপি নেতা অশোক শৰ্মা। চৰকাৰক মুকলিকৈ সমালোচনা কৰি এইবাৰ বিপদত প্ৰাক্তন বিধায়ক অশোক শৰ্মা। জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী। ৰাজ্যিক বিজেপিয়ে জাননী জাৰি কৰিছে দলৰ জ্যেষ্ঠ নেতাজনলৈ। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক তথা RSS নেতা অশোক শৰ্মা। দল তথা চৰকাৰৰ বিৰুদ্ধে শেহতীয়াকৈ সৰব হৈছিল অশোক শৰ্মা। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা চৰকাৰক সমালোচনা কৰিছিল অশোক শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰব হৈ পৰিছিল জ্যেষ্ঠ বিজেপি নেতাগৰাকী। অভাৰ ব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নয়নৰ কথা নুবুজায় বুলি কৈছিল অশোক শৰ্মাই। চৰকাৰখনক এক প্ৰকাৰ ধৰুৱা বুলি কৈছিল পুৰণি বিজেপিৰ নেতাগৰাকীয়ে। আৰু এই সন্দৰ্ভত অহা 20 মেৰ ভিতৰত চকচ নটিচৰ উত্তৰ দিব লাগিব অশোক শৰ্মাই। বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে জাৰি কৰিছে চকচ নটিচ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কেইবাবাৰো চৰকাৰক মুকলিকৈ সমালোচনা কৰিছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। অশোক শৰ্মাৰ বিৰুদ্ধে ভোটাৰ ৰাইজক উচতনি যোগোৱাৰ অভিযোগ উত্থাপন হৈছে। দলৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱাভাৱে উপস্থাপন কৰিছিল অশোক শৰ্মাই। আৰু অশোক শৰ্মাৰ বিৰুদ্ধে দলৰ অনুশাসনো ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ মতে প্ৰেৰণ কৰা হৈছে এই জাননী। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দিল্লীৰ শিক্ষানুষ্ঠান বিমানবন্দৰ আৰু হাস্পাতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিৰ পিছত এইবাৰ দিল্লীৰ তিহাৰ জেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। ইমেইল যোগে এই ভাবুকি দিছে দুৰ্বৃত্তই আৰু ইমেইল যোগে এই ভাবুকি লাভ কৰাৰ পাছতেই তৎপৰ হৈ পৰিছে দিল্লী আৰক্ষী। কাৰাগাৰত চলোৱা হৈছে তন্নকৈ তালাচী। পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক। আগন্তুক কেইবাদিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড গৰম আৰু এই গৰমক লৈ এইবাৰ সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা কেইবাদিনলৈ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক। ৰাজ্যৰ কেইবাখনো জিলাত গ্ৰীষ্ম প্ৰবাহে ল'ব পাৰে ভয়ংকৰ ৰূপ। স্বাভাৱিকতকৈও 4 পৰা 5 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা।
উষ্ণতা বৃদ্ধিৰ সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। অনাগত ৩-৪ দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী জাৰি। আজিৰ দিনটোতো ৰাজ্যত স্বাভাৱিকতকৈও তাপমাত্ৰা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চুই গৈছে মে মাহৰ গ্ৰীষ্ম প্ৰৱাহে। এই দিনকেইটাত সকলোকে সতৰ্কতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে। অন্যথা বিভিন্ন শাৰীৰিক অসুস্থতাত ভুগিব পাৰে আপুনি। এই সময়ছোৱাত আপুনি কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব চাওঁ আহক। বিশেষকৈ অসুস্থ, বয়োবৃদ্ধ বা গৰ্ভৱতী মহিলাসকল সাৱধান হওক। ঢিলা পাতল ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। লগতে দিনৰ ভাগত বাহিৰলৈ ওলাই যাওঁতে ছাতি লোৱাৰ অভ্যাস কৰক। ডিহাইড্ৰেশ্যনৰ পৰা বাচিবলৈ পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক পানী। দিনৰ ভাগত অধিক পৰিশ্ৰমৰ কাম নকৰিবলৈ আহ্বান জনোৱা হৈছে। শিশুৰ ক্ষেত্ৰত অভিভাৱকক অধিক সতৰ্ক হোৱাৰ আহ্বান জনোৱা হৈছে। আৰু জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ জনতাক পৰামৰ্শ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, দেশত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ৰাজনৈতিক নেতা আৰু ৰাজনৈতিক দলসমূহলৈ কঠোৰ নিৰ্দেশনা ভাৰতীয় নিৰ্বাচন আয়োগৰ। সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব ভুৱা পোষ্ট। অষ্টাদশ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিল যদিও নিৰ্বাচন আয়োগে ৰাজনৈতিক দল আৰু নেতাসকলক উদ্দেশ্যি এটাৰ পিছত এটাকৈ নতুন নতুন নিৰ্দেশনা দিয়েই থাকিবলগীয়া হৈছে। তাৰ পাছতো একাংশ ৰাজনৈতিক নেতাৰ কাণ্ডজ্ঞানহীন কাম কাজে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। নিৰ্বাচন আয়োগে আচৰণবিধি ঘোষণা কৰাৰ সময়তে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ বাবে কেতবোৰ নীতি নিয়ম ঘোষণা কৰিছিল যদিও সেইসমূহ উলংঘনত যেন উঠি পৰি লাগিছে বহু ৰাজনৈতিক নেতা। আনহে নালাগে, স্বয়ং প্ৰধানমন্ত্ৰীৰ মুখতে শুনা গৈছে সাম্প্ৰদায়িক কথা। এনে পৰিস্থিতিত পঞ্চম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতে নিৰ্বাচন আয়োগে পুনৰ ৰাজনৈতিক নেতাসকলক উদ্দেশ্যি কিছু নতুন নিয়ম ঘোষণা কৰিছে। সেই অনুসৰি শীঘ্ৰে ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভুল আৰু আপত্তিজনক পষ্টসমূহ আঁতৰাব লাগিব। এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ বৃহৎ ঘোষণা। এইবাৰ চন্দ্ৰত চলিব ৰেল। ৰেলত উঠি চন্দ্ৰপৃষ্ঠত ঘূৰিব পাৰিব আপুনি। এই ডাঙৰ ঘোষণা কৰিছে নাছাই। এইবাৰ চন্দ্ৰত চলিব ৰেল। চন্দ্ৰৰ বুকুত ৰেল চলাবলৈ সাজু হৈছে নাছা। নাছাই চন্দ্ৰপৃষ্ঠত এটা সম্পূৰ্ণ ৰেলৱে ছিষ্টেম স্থাপনৰ পৰিকল্পনা কৰিছে। ৰবটিক ট্ৰেন্সপৰ্ট ছিষ্টেম স্থাপন কৰিব নাছাই, যাৰ জৰিয়তে ভৱিষ্যতে চন্দ্ৰলৈ যোৱা বা দীৰ্ঘ সময় চন্দ্ৰত থকা ব্যক্তিয়ে যাতায়াত কৰিব পাৰিব। ভৱিষ্যতে চন্দ্ৰপৃষ্ঠত মানৱৰ বিভিন্ন কাৰ্যকলাপ সহজ কৰি তোলাৰ লক্ষ্যৰে ৰবট ৰেল স্থাপনৰ যোজা নাছাৰ। আৰ্টেমিছ অভিযানৰ যোগেদি নাছাই 1972 চনৰ পাছত পুনৰ চন্দ্ৰলৈ মানৱ প্ৰেৰণ কৰিব। 2026 চনৰ ছেপ্টেম্বৰত আৰ্টেমিছ অভিযাত্ৰীয়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। 2030 চনত নাছাই স্থায়ী ঘাটি স্থাপন কৰি মঙ্গল গ্ৰহলৈ অভিযান চলাব। আৰু তাৰ পাছত ৰেলৱে ছিষ্টেম স্থাপন কৰিব নাছাই। অৱশ্য এই দৈনন্দিন যাতায়াতৰ মাধ্যম নহ'ব। এই কথা ঘোষণা কৰিছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই। পৰৱৰ্তী খবৰ, চাবাহাৰ বন্দৰক লৈ ভাৰত আৰু ইৰাণৰ মাজত 10 বছৰীয়া চুক্তি। আৰু এই চুক্তিক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দিলে নিষেধাজ্ঞাৰ সকিয়নি। ইৰাণৰ চাবাহাৰ বন্দৰক লৈ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে। তাৰ পিছতে ৱাশ্বিংটনে এই বিষয়টোৰ সন্দৰ্ভত মুখ খুলিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰধান উপ মুখপাত্ৰ বেদান্ত পেটেলে এই সন্দৰ্ভত কয় যে যদি কোনোবাই ইৰাণৰ সৈতে ব্যৱসায় কৰাৰ কথা ভাবিছে তেন্তে সম্ভাৱ্য নিষেধাজ্ঞাৰ বিষয়ে সতৰ্ক হোৱা উচিত। বেদান্ত পেটেলে লগতে কয় যে চাবাহাৰ বন্দৰক লৈ ভাৰত আৰু ইৰাণৰ মাজত হোৱা চুক্তিৰ বিষয়ে আমি অৱগত। ভাৰতৰ বৈদেশিক নীতিৰ বিষয়ে আমাৰ ক'বলগীয়া একো নাই। ইপিনে ইৰাণৰ সৈতে চাবাহাৰ বন্দৰ সন্দৰ্ভত তেওঁলোকৰ চুক্তিও দুখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ অন্তৰ্গত। অৱশ্য ইৰাণৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা এতিয়াও অব্যাহত আছে আৰু সেয়া চলি থাকিব।
তাৰ পিছতে বেদান্ত পেটেলে কয় যে যদি কোনোবাই ইৰাণৰ সৈতে ব্যৱসায় কৰাৰ কথা ভাবিছে তেন্তে তেওঁলোকৰ ওপৰতে নিষেধাজ্ঞা আৰোপ কৰা হ'ব পাৰে। সেই কথাটো যাতে তেওঁলোকে মনত ৰাখে। উল্লেখযোগ্য যে ভাৰতে যেতিয়া পূৰ্বে S-400 ক্ষেপণাস্ত্ৰ ছিষ্টেমটো ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল তেতিয়াও আমেৰিকাই দিল্লীক নিষেধাজ্ঞাৰ বিষয়ে সকীয়াই দিছিল। অৱশ্য ভাৰত তেতিয়াও নিজৰ স্থিতিত অটল আছিল। মন কৰিবলগীয়া যে চীনে ভাৰতক ঘেৰি এটা বাণিজ্যিক কৰিডৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল। চীন পাক অৰ্থনৈতিক কৰিডৰ জি জিনপিঙৰ সপোনৰ বেল্ট ৰোড ইনিচিয়েটিভৰ অংশ। সেই কৰিডৰৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে বেলুচিস্তান প্ৰদেশৰ গোয়েদাৰ বন্দৰ। কিন্তু এইবাৰ যাতে গোয়েদাৰ বন্দৰ ভাৰতৰ ডিঙিত কাইট হৈ নপৰে তাৰ বাবে ভাৰতে ইৰাণৰ সৈতে চাবাহাৰ বন্দৰক লৈ 10 বছৰৰ চুক্তিত স্বাক্ষৰ কৰে। সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইৰাণলৈ গৈ দেশখনৰ চৰকাৰৰ সৈতে চাবাহাৰ বন্দৰত 10 বছৰৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰ পৰিচালনাৰ দায়িত্ব বহন কৰিব। এই বন্দৰৰ জৰিয়তে ভাৰতে আফগানিস্তানকে ধৰি মধ্য এছিয়া আনকি ইউৰোপৰ সৈতেও সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব। ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰক আন্তঃৰাষ্ট্ৰীয় উত্তৰ দক্ষিণ পৰিবহণ কৰিডৰৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। এই কৰিডৰৰ জৰিয়তে ভাৰতে ৰাছিয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব।